চ' আজি আছোঁ বৰপেটাত। চ' আপোনালোকে দেখিব পাৰিছে কিমান ধুনীয়া এটা পৰিৱেশ। চ' চিটা কথা বেছি নকয়, একদম নামঘৰলৈ যাওঁ। প্ৰথম নামঘৰৰ পৰা সেৱা জনাই লওঁ মৰ্ণিং। চ' তাৰপৰা আমি যাম শ্ৰী শ্ৰী মাধৱদেৱ থানলৈ আৰু শংকৰদেৱ থানলৈ। চ' ব'লক মোৰ লগত এই ভিডিঅ'টো সৰু মোৰ ক্লিপ এটা চাই লওক। ফাৰ্ষ্ট অফ অল এতিয়া নামঘৰলৈ প্ৰৱেশ কৰিলোঁ। চ' আপোনালোকে দেখিছে এটা ধুনীয়া পৰিৱেশ। চ' নেক্সট গৈছোঁ শ্ৰী শ্ৰী শংকৰদেৱ থানলৈ। চ' ভিতৰলৈ গোটেইখিনি প্ৰৱেশ কৰোঁ, ভিতৰলৈ চাওঁ কি বস্তু আছে, ব'লক চাওঁগৈ। শ্ৰী শ্ৰী শংকৰদেৱৰ পদচিহ্ন আপোনালোকে চাওক। আৰু আপোনাৰ পদচিহ্ন এইখিনি শাস্ত্ৰ 550 বছৰ এই তুলিলে গাৰু এইখিনি নৰনাৰায়ণ ৰাজাই দিয়া আছিল মানে। চ' কালেণ্ডি আইৰ পাত কোৱা। চ' ভিতৰৰ পৰা অলপ দেখাই দিছোঁ, ধৰক সম্পূৰ্ণ চক। গুৰুজনাৰ দিনত ভাওনা কৰা অৰ্জুন ভঞ্জন নাটকত কৃষ্ণ পান্ধে ইলেৰাই গুৰুজনাক উপহাৰ দিছিল। ইয়াতে মাহ প্ৰসাদ তেওঁলোকে গুৰুজনা গা ধোৱা শিলা গৃহ আপোনালোক দেখাইছোঁ চক ভিতৰৰ পৰা অকণমান চক। এয়া আছিল সৰু মোৰ গোটেইখিনি মই এটা ভিডিঅ'ত কভাৰ কৰিবলৈ চেষ্টা কৰিলোঁ। চ' এতিয়া উভতো। চ' এয়া আৰু এতিয়া শংকৰদেৱলৈ আহিলোঁ। এতিয়া মাধৱদেৱৰ থানলৈ যাওঁ। চ' এয়া আছিল মাধৱদেৱ থান। অলপ বেছি স্পীডত দেখাই দিলোঁ। চ' এয়া আহি পুখুৰী ওচৰতে কাষতে পুখুৰী এটা আছিলে। চ' ইয়াত ইমান ধুনীয়াকৈ মাছবিলাক খেলি আছে আপোনালোক দেখাইছোঁ চক। ইয়াত দেখিছে কিমান ধুনীয়া মাছ। মানে ইয়াত মানে বৰপেটাত মানে মাছৰ অভাৱ নাই, মানে ইমানে মাছ মানে দেই। থেংক ইউ।